Hello everyone, বনালে সৰু পাকঘৰলৈ আজি বনাইছো চিংৰা এয়া চাওক তো আহক বন্ধুসকল মই কেনেকৈ চিংৰা বনাইছো আপোনালোকক আজি দেখুৱাম আধা কেজি লৈছো ময়দা 1 চামুচ দি দিছো কলা নিমখ আৰু আধা চামুচ দি দিছো বগা নিমখ কালি জিৰা আধা চামুচ মিক্স কৰি লৈছো ৰিফাইন মই ৰিফাইনেৰে ভালকৈ এখিনি মন কৰি লম ময়দাখিনি আৰু অলপ এড কৰিছো ৰিফাইন মোৰ এখিনি মন কৰা হৈ গৈছে ময়দাখিনি এয়া চাওক ময়দাখিনি মন কৰোতে যাতে এনেকৈ লাড্ডু হয় এনেকৈ মন কৰি ল'ব লাগিব এয়া চাওক আৰু এতিয়া অলপ অলপ পানীৰে মাখি যাম মই ময়দাখিনি অলপ অলপ পানীৰে ময়দাখিনি মাখিছো হেচি হেচি মাখিব লাগিব মই ময়দাখিনি এনেকৈ মাখি ললো আৰু এতিয়া মই এইখিনি 20 মিনিটৰ কাৰণে ঢাকি থৈ দিম মই চিংৰাৰ সবজিৰ কাৰণে লৈ লৈছো আলুখিনি মই বইল কৰি লৈছো এয়া চাওক বইল কৰি মই আলুখিনি টুকুৰা টুকুৰি কৰি লৈছো এফালে কেৰাহী গৰম দি দিছো সৰিয়হ তেল দিছো শুকান জলকীয়া দুটা পুৰণ দি দিছো সৰু সৰুকৈ কাটি লৈছো এটা পিয়াজ ডাঙৰ সাইজৰ আৰু কেঁচা জলকীয়া কাটি লৈছো দুটা পুৰণ দি দিছো তেজপাত পাঁচফোৰণ আধা চামুচ আলু কেইটা দি দিছো পৰিমাণ অনুসৰি এড কৰিছো নিমখ মই 1 চামুচ দিছো হালধিৰ গুড়ি 1 চামুচ শুকান জলকীয়া আৰু জিৰাখিনি এড কৰাৰ পিছত অলপ পানীৰে মই এইখিনি মই অলপ ভালকৈ ভাজি লম এতিয়া মই এড কৰিছো 1 পেকেট মেগী মছলা আৰু মেগী মছলাখিনি মই ভালকৈ মিক্স কৰি লম সবজিখিনিৰ লগত আৰু হৈ গ'ল মোৰ চিংৰাৰ কাৰণে সবজি এয়া চাওক চিংৰাৰ সবজি মোৰ ৰেডি হৈ গ'ল আৰু এতিয়া মই গেছটো বন্ধ কৰি দি লাবৰাখিনি নমাই ল'ম এতিয়া মই ময়দাখিনি মাখি ল'ম চাওক আৰু অলপ সময় ময়দাখিনি মাখি ল'ম লাড্ডু কৰি লৈছো মই এনেকৈ লাড্ডু কৰি ললো ময়দাখিনি ৰিফাইন লৈ বেলি লম চিংৰা বনাবৰ কাৰণে মোৰ বেলনাখন সৰু হৈ গৈছে বেলনাখন অলপ দীঘলীয়া হ'লে ভাল হয় আৰু এতিয়া চাকুৰে মই 2 ভাগ কৰি কাটি ল'ম সবজিখিনি দিছো
এয়া চাওক হৈ গৈছে মোৰ চিঙিৰা মুখখন ভালকে মাৰি দিছোঁ চাওক আৰু এটা বনাই লৈছোঁ মই কেৰাহী গৰম দি দিছোঁ ৰিফাইন চিঙিৰা ভাজিবৰ কাৰণে ৰিফাইনখিনি অলপ বেছিকৈ লাগিব আৰু তেলখিনিও বেছি গৰম হ'ব নালাগিব কিন্তু চিঙিৰা ভজা তেলখিনি যাতে আঙুলি এনেকৈ চুবাব পাৰি বেছি গৰম হ'লে চিঙিৰাখিনি পটকৈ ৰঙা পৰি যাব মই দি দিছোঁ দুটা কেৰাহীটো সৰু সেইকাৰণে মই দুটা দুটাকৈ ভাজিছোঁ হৈ গ'ল মোৰ আজিৰ চিঙিৰা এয়া চাওক এতিয়া অলপ ক'লা পৰিছে আৰু এইখিনি মই নিজে বনাই লোৱা চচ মই লৈ লৈছোঁ আৰু মই চচৰ ৰেচিপিখিনি আপোনালোকক দি দিম কেনেকৈ বনাইছোঁ এয়া চাওক কি ধুনীয়া হৈছে চচখিনিও আৰু মই এনেকৈ ঘিৰ বটলত সোমাই থৈছোঁ তো বন্ধুসকল আজি মোৰ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব ধন্যবাদ।